মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইতিমধ্যে মই শব্দ শব্দ অধ্যায় 12 নম্বৰ অধ্যায়টো তোমালোকক পঢ়ালোঁ। মই অধ্যায়টো তোমালোকক 4টা ভাগত পঢ়াম। প্ৰথম 2টা ভাগ ইতিমধ্যে তোমালোকক হৈ গৈছে, 1 নম্বৰ আৰু 2 নম্বৰ হৈ গৈছে। আজি তোমালোকক 3 নম্বৰ ভাগটো পঢ়াব খুজিছোঁ। তোমালোকৰ শব্দৰ যিটো অধ্যায় তাক মই 4টা ভাগত ভাগ কৰিছোঁ, 1, 2, 3, 4। আজি তোমালোকক মই 3 নম্বৰ ভাগটো পঢ়াম। আজি মই কি পঢ়াম চোৱা। তোমালোকক বিভিন্ন মাধ্যমত শব্দৰ ৰুটি পঢ়াইছিলোঁ 2 নম্বৰৰ শেষত। আজি 3 নম্বৰ ভাগত মই পঢ়াম শব্দৰ প্ৰতিফলন, প্ৰতিধ্বনি, অনুৰণন, শব্দৰ পুনঃ প্ৰতিফলনৰ ব্যৱহাৰ আৰু শ্ৰৱণৰ পৰিসৰ। এই 5টা মই পঢ়াম। এতিয়া প্ৰথমতে মই তোমালোকক শব্দৰ প্ৰতিফলন পঢ়াম। চোৱা, শব্দৰ প্ৰতিফলন। তোমালোকে প্ৰতিফলন পাইছিলা। প্ৰতিফলন আমি ক'ত পাইছিলোঁ বাৰু? পোহৰত পাইছিলোঁ নহয়নে? আমি পোহৰৰ প্ৰতিফলন পাইছিলোঁ। আমি পোহৰৰ প্ৰতিফলনৰ লগত পৰিচিত। তোমালোকে আগৰ ক্লাছত পোহৰৰ প্ৰতিফলন নহয়নে? তোমাৰৰ পোহৰৰ প্ৰতিফলন কৰিছিলা, হয়। পোহৰৰ প্ৰতিফলন কি আছিলে? যে পোহৰৰ ৰশ্মি কোনো এটা মাধ্যমত পৰি বাউন্স হৈ আকৌ আগৰ মাধ্যমলৈ উভতি যোৱা যিটো প্ৰক্ৰিয়া, তাকে কোৱা হয় পোহৰৰ প্ৰতিফলন। প্ৰতিফলনত আমি পাইছিলোঁ যে অভিলম্বৰ লগত লম্বৰ লগত কৰা কোনটো এটা আছিলে আপতন কোণ, এটা আছিলে প্ৰতিফলন। ঠিক তেনেকৈ পোহৰৰ যেনেকৈ তোমাৰ গোটা মাধ্যম বা গোটা বা তৰল মাধ্যমত খুন্দা খাই যেনেকৈ প্ৰতিফলন হৈছিলে, ঠিক তেনেকৈ শব্দৰো পোহৰৰ যেনেকৈ প্ৰতিফলন হয়, তোমাৰ শব্দৰো প্ৰতিফলন হয়। শব্দৰ প্ৰতিফলন হয়। খালি শব্দৰ প্ৰতিফলন হ'বৰ কাৰণে প্ৰতিবন্ধকটো ডাঙৰ হ'ব লাগে। প্ৰতিবন্ধক তোমাৰ কেনেকুৱা হ'ব লাগে? ডাঙৰ প্ৰতিবন্ধক। শব্দৰ প্ৰতিফলন হ'বলৈ প্ৰতিবন্ধকটো গোটা বা জুলীয়া ডাঙৰ প্ৰতিবন্ধক হ'ব লাগিব। প্ৰতিবন্ধকটো ডাঙৰ হ'ব লাগিব। পোহৰৰ প্ৰতিফলনত যেনেকৈ 2টা সূত্ৰ মানি চলে, ঠিক তেনেকৈ শব্দৰ ক্ষেত্ৰতো 2টা সূত্ৰ মানি চলে। যে আমি পোহৰৰ প্ৰতিফলনত পাইছিলোঁ নহয়নে? আমি পোহৰৰ প্ৰতিফলনত কি পাইছিলোঁ যে আপতন কোণ। এনেকৈ আমি যেতিয়া পোহৰ পঢ়িছিলোঁ নহয় জানো, এইটো আপতিত ৰশ্মি আছিলে। লম্বৰ লগত কৰা এইটো আপতন কোণ আই কৈছিলোঁ, প্ৰতিফলন কোণ আৰ আছিলে নহয় জানো। যে আপতন কোণ আই প্ৰতিফলন কোণ আৰৰ সমান। 1 নম্বৰ সূত্ৰ আছিলে। 2 নম্বৰ সূত্ৰটো কি আছিলে? আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব একেখন সমতলতে থাকে। ঠিক তেনেকৈ শব্দৰ ক্ষেত্ৰতো একেটা। শব্দৰ ক্ষেত্ৰতো শব্দ তৰংগ এটা যেতিয়া এনেকৈ তোমাৰ আপতিত হ'ব, শব্দ তৰংগ আপতিত হ'লে তাত এডাল যদি লম্ব থাকে, তেতিয়া আপতন কোণ এই প্ৰতিফলন কোণৰ সমান হ'ব। আকৌ চোৱা, আপতিত ৰশ্মি, আপতিত তৰংগ, প্ৰতিফলিত তৰংগ, অভিলম্ব একেখন সমতলতে থাকে। গতিকে শব্দয়ো পোহৰৰ নিচিনাকৈ প্ৰতিফলনৰ সূত্ৰ মানি চলে। খালি শব্দৰ ক্ষেত্ৰত প্ৰতিবন্ধক কেনেকুৱা হ'ব লাগিব? ডাঙৰ। এতিয়া সেইটো বুজাবৰ কাৰণে মই এটা পৰীক্ষাৰ সহায়ত তোমালোকক বুজাব খুজিছোঁ। এইটো এটা এক্সপেৰিমেণ্ট ধৰা। ইয়াত কি কৰা হৈছে, এই পৰীক্ষাটোত তোমাৰ এইটো এটা ধৰা টিউব এটা লৈছে হয়নে? আৰু ইয়াত এটা শব্দৰ উৎস হিচাপে ক্লক বা ঘড়ী এটা দিছে। এইটো ঘড়ী নহয়নে? এইটো এটা ঘড়ীটো দিছে। ঘড়ীটো যেতিয়া টিক টিক শব্দ কৰিছে, সেই টিক টিক শব্দ এই নলীটোৱেদি, এই টিউবেদি সোমাই গৈছে। সোমাই পেলাই এইফালে তুমি কাণখন পাতি আছা। এতিয়া তুমি এখন এনেকুৱাকৈ এডজাষ্ট কৰিব লাগিব, এই টিউবটো এনেকুৱাকৈ এডজাষ্ট কৰিব লাগিব, মানে ঠিক কৰিব লাগিব যাতে শব্দটো ডাঙৰকৈ শুনা। তুমি এডজাষ্ট কৰি ল'লা। যেতিয়া শব্দটো ডাঙৰকৈ শুনিবা সেই স্থানতে থৈ দিলা। তাৰপিছত এইডাল নৰ্মেল কোণ যদি জোখা আপতন কোণ আৰু এইটো প্ৰতিফলন কোণ, কাৰণ এইটো আপতিত তৰংগ, শব্দ তৰংগ এইটো আপতিত নহয় জানো। এইডাল লম্ব, গতিকে এইটো আপতন কোণ।
এইটো তোমাৰ প্ৰতিফলিত শব্দ তৰংগ প্ৰতিফলিত হৈছে, গতিকে এইটো প্ৰতিফলিত তৰংগ, আৰু এইটো নৰ্মেলৰ লগত এইটো প্ৰতিফলন কোণ। দেখিবা এই আপতন কোণ প্ৰতিফলন কোণৰ সমান। আৰু দ্বিতীয় সূত্ৰটো চোৱা, আপতিত তৰংগ প্ৰতিফলিত তৰংগ নৰ্মেল বা লম্ব একেখন সমতলতে আছে, গতিকে শব্দ তৰংগও পোহৰৰ দৰে প্ৰতিফলনৰ সূত্ৰ মানি চলে, অৰ্থাৎ শব্দৰ প্ৰতিফলন হয়। পোহৰৰ যেনেকৈ প্ৰতিফলন হয় শব্দৰো প্ৰতিফলন হয়। আৰু শব্দত প্ৰতিফলন হ'বলৈ আমাৰ প্ৰতিবন্ধকটো কেনেকুৱা হ'ব লাগিব, ডাঙৰ প্ৰতিবন্ধক হ'ব লাগিব, বুজি পাইছা? গতিকে শব্দৰ প্ৰতিফলন হয়। এতিয়া আমি নেক্সট চাম তোমাৰ প্ৰতিধ্বনি। এতিয়া চোৱা প্ৰতিধ্বনি, এই ল'ৰাজনে কি কৰিছে, তেওঁ হাত চাপৰি বজাইছে, নহয়নে? এটা মানুহ ধৰা এইটো চিম্বল এটা দি দিছোঁ, হাত চাপৰি বজাইছে, এইটো প্ৰতিবন্ধক। কি হৈছে, বজোৱাৰ পিছত শব্দটো প্ৰতিফলিত হৈ তেওঁৰ কাণত পৰিছে, একেটা হাত চাপৰি তেওঁ আহি পেলাই কাণত পৰিছে। এই প্ৰতিফলিত হৈ পেলাই যে কাণত পৰিলেহি সেইটো কোৱা হয় প্ৰতিধ্বনি, এইটো নাম হৈছে প্ৰতিধ্বনি। আকৌ এই ল'ৰাটোৱে চোৱাচোন, সি কি কৰিছে, ইক' পইণ্ট, প্ৰতিধ্বনি ইক' পইণ্ট মানে যে যিটো বিন্দুত প্ৰতিধ্বনি হয়। এতিয়া ডাঙৰ জেগাডোখৰ তুমি প্ৰতিবন্ধক আছে, তাত যদি এটা ইক' পইণ্টত থিয় হয়, সি ইয়' বুলি চিঞৰিলে, চোৱা ইয়', লগে লগে তালৈ শব্দবোৰ ঘূৰি আহিছে, ঐ এনেকৈ ঘূৰি আহিছে, নহয়নে? ইয়' বুলি চিঞৰিলে। তাৰ মানে কি জানানে, প্ৰতিধ্বনি হ'বলৈ হ'লে তোমাৰ যিটো তৰংগ, শব্দ তৰংগ তুমি কথা ক'বা, সেই তৰংগটো ঘূৰি আহি প্ৰতিফলিত হৈ তোমাৰ কাণত পৰিবলৈ কমেও সময় কিমান লাগিব জানানে? কমেও 0.1 ছেকেণ্ড হ'ব লাগিব, 0.1 ছেকেণ্ড। তাৰ মানে কি, মানুহৰ মনত 0.1 ছেকেণ্ড সময়লৈকে শব্দ তাৰ ৰৈ যায়। শব্দটো 0.1 ছেকেণ্ডলৈ স্থায়ী হৈ ৰৈ যায়। 0.1 ছেকেণ্ডৰ পাছত বা 0.1 ছেকেণ্ডতকৈ তলত যদি প্ৰতিফলন হয় তেতিয়াহ'লে কিন্তু প্ৰতিধ্বনি নুশুনে। গতিকে প্ৰতিধ্বনি হ'বলৈ হ'লে মেক্সিমাম সময় হ'ব, মিনিমাম কমেও 0.1 ছেকেণ্ড হ'ব লাগিব, 0.1 ছেকেণ্ড বা তাতকৈ বেছি হ'ব লাগিব, তেতিয়াহে প্ৰতিধ্বনি শুনে। আৰু প্ৰতিধ্বনি হ'বলৈ এই যিজন বক্তা, যিজনে কথা কৈছে বা হাত চাপৰি বজাইছে, সেইজনৰ প্ৰতিবন্ধকৰ মাজত এটা নিৰ্দিষ্ট দূৰত্ব থাকিব লাগিব, বুজিছানে? এতিয়া ধৰা তোমাৰ কি হৈছে, এই কথা কৈছে ল'ৰাজনে, কথা কৈছে, তোমাৰ কথা কওঁতে আমি ধৰা দূৰত্বটো ওলাব খুজিছোঁ, মানে প্ৰতিবন্ধক আৰু তেওঁৰ মাজত দূৰত্ব কিমান। এতিয়া দূৰত্বটো ওলাবৰ কাৰণে যাওঁতে তোমাৰ লাগিছে ডি, নহয়নে? শব্দ তৰংগটো যাওঁতে লাগিছে ডি, ৰিফ্লেক্ট বেক হৈ আহিছে নহয় আকৌ ডি, গতিকে মুঠ দূৰত্বটো কিমান হৈ গ'ল তোমাৰ? মুঠ দূৰত্ব হ'ব তোমাৰ ডি প্লাছ ডি সমান ৱাইজ ডি। আৰু সময় হ'ব লাগিব, মই তোমাক কৈছোঁ, সময়টো হ'ব লাগিব কমেও 0.1 ছেকেণ্ড, ইয়াতকৈ কম হ'ব নোৱাৰিব, 0.1 ছেকেণ্ড হ'ব লাগিব। আমি এতিয়া টুৱাইজ ডিটো কেনেকৈ উলিয়াম, ধৰা এতিয়া কি হৈছে, প্ৰতিফলক উৎপত্তিস্থলৰ পৰা প্ৰতিফলক পৃষ্ঠলৈ পুনৰ উভতি আহোঁতে ক'লোঁ নহয় টুৱাইজ ডি সময় লাগিছে, নহয়নে? এতিয়া ধৰি ল'লা 22 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাত শব্দৰ দ্ৰুতি ভি আছিলে জানিবা তোমাৰ 344 মিটাৰ পাৰ ছেকেণ্ড। মই আগৰটো পাঠত পঢ়াইছিলোঁ, শব্দৰ দ্ৰুতি উষ্ণতাৰ লগে লগে বাঢ়ি যায়। ভি কিমান আছিলে? 344 মিটাৰ পাৰ ছেকেণ্ড। এতিয়া আমি দূৰত্বটো কেনেকৈ উলিয়াম? আমি এটা সমীকৰণ তোমালোকে পাইছা নহয়, গতি বিষয়ক সমীকৰণ, S = VT পাইছিলা নহয়, S = VT, হয় নাই? S = VT। গতিকে চোৱা, S মানে হৈছে দূৰত্ব, এই দূৰত্বটো আমি কিমান ধৰিছোঁ? টুৱাইজ ডি। S মানে হৈছে তোমাৰ টুৱাইজ ডি, হয়। ভিটো কিমান ধৰিলা তুমি? 344, হয়। পইণ্ট, সময়, টি মানে হৈছে তোমাৰ সময়টো কিমান লৈছা তুমি? 0.1, গতিকে এইটো কিমান হৈ গ'ল? 34.4,
34.4 মিটাৰ হ'ল এইটো টুৱাইজ দিহে এতিয়া দূৰত্ব এটা দূৰত্ব লাগে আমাক D2 লাগে D হ'বলৈ হ'লে কি হ'ব লাগিব ইয়াক আমি 2 ৰে হৰণ কৰি দিম গতিকে কিমান হ'ল 17.2 মিটাৰ গতিকে উৎস আৰু প্ৰতিফলকৰ মাজৰ প্ৰতিধ্বনি হ'বলৈ হ'লে উৎস আৰু প্ৰতিফলকৰ মাজৰ দূৰত্ব হ'ব লাগিব তোমাৰ দূৰত্ব হ'ব লাগিব তোমাৰ 17.2 মিটাৰ ইয়াতকৈ কম দূৰত্ব হ'লে নুশুনিব দূৰত্ব কিমান হ'ব লাগিব 17.2 মিটাৰ আৰু সময় হ'ব লাগিব হয়নে সময় কমেও 0.1 ছেকেণ্ড তাতকৈ বেছিও হ'ব পাৰে কিন্তু 0.1 ছেকেণ্ড কমেও হ'বই লাগিব গতিকে প্ৰতিধ্বনি কি বুজি পালা উৎস এটাৰ পৰা শব্দ গৈ এটা প্ৰতিবন্ধকত খুনা খাই প্ৰতিফলিত হৈ যেতিয়া আহে কমেও 0.1 ছেকেণ্ডৰ ভিতৰত তেতিয়া কমেও 0.1 ছেকেণ্ড তেতিয়া তাক প্ৰতিধ্বনি বুলি কয় আমি শব্দটো শুনো এই ল'ৰাটোৱে য়' বুলি চিঞৰি দিছে ঐকে তাৰ মাতটো আহিছে নহয়নে এতিয়া শব্দৰ উৎসৰ প্ৰতিবন্ধকৰ মাজত দূৰত্বটো আমি উলিয়াই দেখুৱালোঁ শব্দৰ উৎসৰ পৰা প্ৰতিবন্ধক যাবলৈ D দূৰত্ব গ'ল আকৌ ঘূৰি আহোঁতে লাগিলে D প্লাছ D টুৱাইজ D দূৰত্ব সময়টো 0.1 ছেকেণ্ড আকৌ বাহ্যিক চেণ্ট্ৰিকেট উষ্ণতাত শব্দৰ প্ৰতি আমি জানো যে 344 মিটাৰ পাৰ ছেকেণ্ড আমি কালি কৈছিলোঁ গতিকে তোমাৰ আগৰ পাঠত কৈছিলোঁ আমি জানো যে গতিবেগৰ সমীকৰণ দূৰত্ব S = VT আমি মান বহালত দেখিলোঁ যে দূৰত্ব হ'ব লাগিব 17.2 মিটাৰ আৰু সময় হ'ব লাগিব 0.1 ছেকেণ্ড আৰু গতিকে 17.2 মিটাৰ হ'ব লাগিব দূৰত্ব তেতিয়া আমি কি শুনো প্ৰতিধ্বনি শুনো এতিয়া চোৱা কেতিয়াবা ধাৰাবাহিক বা বাৰে বাৰে প্ৰতিফলন হৈ থাকিলে আমি একাধিকবাৰ প্ৰতিধ্বনি শুনো বুজিছানে এতিয়া ডাৱৰ আকাশৰ ডাৱৰ বা মাটি আদিত কি হয় বজ্ৰপাত পৰিলে কি হয় ধাৰাবাহিক প্ৰতিফলনৰ বাবে আমাৰ গুমগুমনি এটা শুনিবলৈ পাওঁ নহয় বজ্ৰপাতৰ গুমগুমনি আমি শুনিবলৈ পাওঁ গতিকে এইখিনি হৈছে তোমাৰ প্ৰতিধ্বনি তাৰপিছত আহিলে আমাৰ অনুৰণন প্ৰতিধ্বনি আৰু অনুৰণন বেলেগ প্ৰতিধ্বনিত এবাৰ প্ৰতিফলন হৈছে হয়নে অনুৰণনত আকৌ কি হয় ধৰা তুমি এখন মিটিঙত গৈছা চিনেমা চাবলৈ গৈছা হয়নে থিয়েটাৰত গৈছা চিনেমা মিটিং হল চিনেমা হল থিয়েটাৰ হল সেইবিলাকত কি হয় জানানে শব্দবিলাক বাৰে মাল্টিপুল ৰিফ্লেকশ্যন হয় কেইবাবাৰো প্ৰতিফলন হয় বুজিছানে কেইবাবাৰো প্ৰতিফলন হৈ পেলাই শ্ৰোতাৰ কাণত বাজি থাকে এই শব্দৰ বাৰে বাৰে যে প্ৰতিফলন হয় শব্দৰ নিৰ্বন্ধ ঘটোৱা এই পুনঃ বাৰে বাৰে হোৱা প্ৰতিফলনকে কোৱা হয় ৰিভাৰবেৰেশ্যন বা অনুৰণন এবাৰ প্ৰতিফলন নহয় প্ৰতিধ্বনিত এবাৰ প্ৰতিফলন হৈছে নহয়নে অনুৰণন হ'বলৈ হ'লে মিটিং ঘৰ চিনেমা হল বা থিয়েটাৰ ডাঙৰ ডাঙৰ প্ৰেক্ষাগৃহত কি হয় বাৰে বাৰে প্ৰতিফলন হয় বাৰম্বাৰ প্ৰতিফলন হয় শ্ৰাব্যসীমাৰ তললৈ হ্ৰাস নোপোৱা পৰ্যন্ত তোমাৰ শ্ৰোতাৰ কাণত আহি নপৰেহি গতিকে শ্ৰোতাৰ কাণত আহি বাজি থাকে বাৰে বাৰে তোমাৰ শ্ৰোতাৰ কাণত বাজি থাকিব আৰু কৈছে যে শব্দৰ নিৰ্বন্ধ ঘটোৱা এই পুনঃ প্ৰতিফলনকে নাম দিছে তোমাৰ অনুৰণন গতিকে বেছিকৈ অনুৰণন হ'লে আমি শব্দ নুশুনিম নহয়নে সেইকাৰণে অনুৰণন কমোৱা হয় কমাবৰ কাৰণে প্ৰেক্ষাগৃহৰ বেৰ মূধচ এইবিলাক শব্দ শোষণকাৰী পদাৰ্থ ব্যৱহাৰ কৰে বুজিছানে আনকি শব্দ শোষণ কৰিব পৰা আসনবোৰ যিবিলাক চিটত তোমালোক বহিবা সেই চিটবিলাকতো শব্দ শোষণকাৰী পদাৰ্থ ব্যৱহাৰ কৰা হয় যাতে অনুৰণন নহয় অনুৰণন হ'লে আমি শব্দটো ভালকৈ নুশুনিম বেছিকৈ অনুৰণন হ'লে দিগদাৰ হ'ব সেইকাৰণে প্ৰেক্ষাগৃহ বা সেইবিলাকত কমাবৰ কাৰণে প্ৰেক্ষাগৃহৰ বেৰ মূধচ এইবিলাক কি কৰা হয় অনুৰণন কমোৱাৰ শোষণকাৰী পদাৰ্থ যেনে ধৰা আঁহযুক্ত বৰ্ড আদি ব্যৱহাৰ কৰা হয় এইদৰে অনুৰণন কমোৱা হয় এয়াই হৈছে প্ৰতিধ্বনি অনুৰণন প্ৰতিধ্বনি এবাৰ প্ৰতিফলন হয় আৰু ইয়াত কণ্ডিশ্যন আছে সময় হ'ব লাগিব কমেও 0.1 ছেকেণ্ড বা ইয়াতকৈ বেছি কিন্তু দূৰত্ব হ'ব লাগিব 17.2 মিটাৰ প্ৰতিবন্ধক আৰু উৎসৰ মাজৰ দূৰত্বটো 17.2 মিটাৰ তেতিয়াহে প্ৰতিধ্বনি হয় ইয়াত এবাৰ প্ৰতিফলন হয়
অনুৰণনত কিন্তু বাৰে বাৰে প্ৰতিফলন হয় শব্দৰ কি হয় বাৰে বাৰে প্ৰতিফলন হয় সেইটোকে শব্দৰ নিৰ্বন্ধ ঘটোৱা পুনঃ পুনঃ প্ৰতিফলনকে কোৱা হয় অনুৰণ তাৰপিছত মই তোমালোকক এতিয়া পঢ়া শব্দৰ এই যে পুনঃ পুনঃ প্ৰতিফলন যে ক'লো অনুৰণনত যে হৈছিলে তাৰ ব্যৱহাৰো আছে আকৌ শব্দৰ পুনঃ পুনঃ প্ৰতিফলনৰ ব্যৱহাৰ কৰিব পাৰি এতিয়া চোৱা এইটোৱে ধৰা এইটো এটা মেগাফোন নহয়নে মেগাফোন হৈছে মানে ধ্বনিবৰ্ধক এইটো মেগাফোন হৈছে ধ্বনিবৰ্ধক মানে তোমাৰ মাতটো বঢ়াই দিয়ে ইয়াত কি কৰা হৈছে এইখিনিতে যেতিয়া কথা কৈছে মেগাফোনত কথা ক'লে কি হয় এই শংকু আকৃতিৰ কথা কৈছে কথা কৈ পেলাই ইয়াৰ মুখত শব্দই যে কথা কৈছে এটা পুনঃ পুনঃ প্ৰতিফলন হৈ শ্ৰোতাৰ ফালে গতি কৰিছে বুজিছানে যিয়ে শুনিব পুনঃ পুনঃ শব্দ তৰংগ উৎসৰ পৰা শ্ৰোতাৰ দিশত সঞ্চালিত হয় যে দেখিছা শ্ৰোতাৰ দিশত সঞ্চালিত হয় এইটো কয় মেগাফোন ইয়াত পুনঃ পুনঃ প্ৰতিফলন হৈছে আকৌ এটা হৰ্ণ বজালে কি হয় এইটো টিপি দিয়াৰ লগে লগে হৰ্ণটোৱে কি কৰে তাৰ শব্দৰ পুনঃ পুনঃ প্ৰতিফলন হয় আৰু এনেকৈ শব্দবিলাক ওলাই আহে গতিকে মেগাফোন আৰু হৰ্ণ হৈছে শব্দৰ পুনঃ পুনঃ প্ৰতিফলনৰ পুনঃ পুনঃ প্ৰতিফলন ব্যৱহাৰ কৰি এইবিলাক বনোৱা হৈছে তাৰপিছত ষ্টেথস্কোপ ডাক্তৰে যে ব্যৱহাৰ কৰে দেখিছা নহয় ডাক্তৰে এই বেবীটোক চোৱা এই ল'ৰাটোক চাইছে তাৰ বুকুত এনেকৈ ষ্টেথস্কোপ লগাইছে তাৰ পৰা ষ্টেথস্কোপত তাৰ বুকুৰ ভিতৰত অন্তৰ্ভাগৰ যিবিলাক অংগ আছে ধৰা বুকুৰ ধপধপনি ইত্যাদি শব্দবিলাক এই শব্দবিলাক ষ্টেথস্কোপৰ মাজেদি এনেকৈ পুনঃ পুনঃ প্ৰতিফলন হৈ পেলাই ডাক্তৰজনৰ কাণত পৰিবহি গতিকে ডাক্তৰজনে গম পাব তেওঁ কি হৈছে শব্দটোৰ পৰা ধৰিব পাৰিব কি চাপৰ পৰিৱৰ্তন হৈছে নে জেগাটোৰ ঘনত্ব এই পৰিৱৰ্তনটো ধৰিব পাৰিব এই পুনঃ পুনঃ প্ৰতিফলন গতিকে শব্দৰ পুনঃ পুনঃ প্ৰতিফলনৰ ব্যৱহাৰ পালা মেগাফোন আৰু হৰ্ণ আকৌ ষ্টেথস্কোপ তাৰপিছত এই সভা সমিতিৰ প্ৰেক্ষাগৃহ মূধচটো দেখিছেনে কেনেকৈ বনাইছে সভা সমিতিৰ প্ৰেক্ষাগৃহ মূধচটো কি কৰিছে প্ৰতিটো চুক কোণলৈ যাতে যাব পাৰে এইটো শব্দৰ উৎস প্ৰতিটো চুক কোণলৈ যাব পাৰিবকে দেখিছা এনেকৈ আকৌ এইফালে প্ৰতিফলন হৈছে এই দৰ্শক বহি আছে এইবিলাক প্ৰতিজন দৰ্শকে শুনিছে না প্ৰতিটো চুক কোণলৈ যাবলৈ তেনেকৈ মূধচটো বনোৱা হয় যাতে প্ৰতিটো অৰ্থাৎ বক্ৰাকৃতি কৰে মূধচটো অকণমান বক্ৰাকৃতি বেকা কৰি দিয়ে কিহৰ কাৰণে বেকা কৰে যাতে শব্দৰ প্ৰেক্ষাগৃহৰ প্ৰতিটো চুক কোণলৈ প্ৰতিফলিত শব্দটো যাব পাৰে এই শব্দৰ যিটো পুনঃ পুনঃ প্ৰতিফলন হৈছে প্ৰতিটো চুক কোণলৈ যাবৰ কাৰণে এইটো বক্ৰাকৃতি কৰে তাৰপিছত কেতিয়াবা আকৌ এখন ধ্বনি ফলক লগাই দিয়ে এনেকৈ এখন ডাঙৰ প্ৰেক্ষাগৃহত এনেকৈ এখন ধ্বনি ফলক লগাই দিয়ে বুজিছানে ধ্বনি ফলকত শব্দবোৰ প্ৰতিফলিত হয় এই শব্দবোৰ এইটো শব্দৰ এইটো উৎস নহয়নে তাৰ পৰা এনেকৈ শব্দবিলাক ইয়াত পৰিছে ধ্বনি ফলকত আৰু এনেকৈ প্ৰতিফলিত হৈ কেওফালে গৈছে গতিকে ডাঙৰ অডিটৰিয়াম আদিত প্ৰেক্ষাগৃহৰ মূধচ বক্ৰাকাৰ কৰে আৰু কেতিয়াবা ধ্বনি ফলক চাউণ্ড বোৰ্ড ধ্বনি ফলকো ব্যৱহাৰ কৰে এইদৰে শব্দৰ পুনঃ পুনঃ প্ৰতিফলন কৰে তাৰপিছত তোমালোকক মই এতিয়া পঢ়াম শ্ৰৱণৰ পৰিসৰ শ্ৰৱণৰ পৰিসৰ মানে আমি কাণেৰে শুনো নহয়নে এতিয়া মানুহৰ শ্ৰৱণৰ পৰিসৰ কেনেকুৱা জানানে আমি নিৰ্দিষ্ট কম্পনাংকৰ ভিতৰতে শুনো তাৰমানে মানুহৰ কাণে 20 হাৰ্জৰ পৰা তোমালোকে জানা যে কম্পনাংকৰ একক হাৰ্জ মই তোমালোকৰ আগৰ পাঠত কৈছোঁ 20 হাৰ্জৰ পৰা 20,000 হাৰ্জৰ ভিতৰতহে শব্দ শুনে বুজি পাইছা এতিয়া 20 হাৰ্জ কম্পনাংকৰ 20 কম্পনাংক তাৰমানে এইবিলাকে কম্পনাংক বুজাইছে কিবা কাৰণ কম্পনাংকৰ ওপৰতহে শব্দটো হ'ব কম্পন হ'লেহে শব্দৰ সৃষ্টি হ'ব কিমান বাৰ কম্পন হৈছে সেইটোৱে কম্পনাংক আগৰবাৰ মই তোমালোকক কৈছিলোঁ আগৰ পাঠতে কম্পনাংক হ'ব লাগিব 20 হাৰ্জ আৰু 20,000 হাৰ্জৰ মাজত এতিয়া 20 হাৰ্জতকৈ যদি কম হয় বুজিছানে 20 হাৰ্জতকৈ যদি কম কম্পনাংক হয় কম কম্পনাংকৰ 20 হাৰ্জতকৈ কম কম্পনাংকৰ শব্দক কয় তোমাৰ অৱশব্দ
20 হাৰ্জতকৈ কম কম্পনাংকৰ শব্দ কি বুলি কয় অৱশব্দ গতিকে অৱশব্দ কি শ্ৰৱণৰ পৰিসৰ হৈছে 20 হাৰ্জৰ পৰা 20,000 হাৰ্জ তাৰমানে এজন মানুহে মানুহৰ শ্ৰৱণৰ পৰিসৰ এজন মানুহে কিমান কম্পনাংক শুনে 20 হাৰ্জৰ পৰা 20,000 হাৰ্জলৈ 20 হাৰ্জতকৈ যদি কম কম্পনাংক হয় তাক কি বুলি কয় অৱশব্দ সেই অৱশব্দ কোনে কোনে শুনা পায় জানানে এতিয়া আমাৰ কাণে যদি আমি অৱশব্দ নুশুনো আমাৰ কাণে যদি অৱশব্দ শুনিলোহেঁতেন তেতিয়া আমি মৌ-মাখিৰ পাখিৰ গুঞ্জনটো শুনিলোহেঁতেন আমি শুনা নাপাওঁ মৌ-মাখি আমি গুণগুণ কৰে বুলি কওঁ আমিতো শুনা নাপাওঁ গুণগুণ কৰে কিয় শুনা নাপাওঁ জানানে মৌ-মাখিয়ে অৱশব্দৰ সৃষ্টি কৰে এতিয়া দোলন যেতিয়া দুলি থাকে লাহে লাহে যেতিয়া দোলন এটা দুলি থাকে আমি দোলনৰ শব্দও এই দোলনটো যেতিয়া দুলি থাকে আমি দোলনৰ শব্দও নুশুনো কিয় নুশুনো কাৰণ আমি অৱশব্দ শুনা নাপাওঁ 20 হাৰ্জ তাৰমানে 20 হাৰ্জতকৈ কমত এইটো দুলি থাকে 20 হাৰ্জতকৈ তাৰপিছত আকৌ চোৱা মানুহৰ যেতিয়া বয়স বাঢ়ি যায় মানুহে এনেও উচ্চ কম্পনাংক বাৰু নুশুনে এতিয়া তোমাৰ গড়ে এই দুখন পিকচাৰ গড় এই গড় দুটা চোৱাচোন এটা আনটোৰ সংগী এই গড় দুটাই কি কৰে প্ৰায় 5 হাৰ্জ পৰ্যন্ত 5 হাৰ্জ বুজিছানে 5 হাৰ্জ পৰ্যন্ত কম 5 হাৰ্জ পৰ্যন্ত তোমাৰ কম কম্পনাংক 5 হাৰ্জ পৰ্যন্ত কম কম্পনাংকৰ অৱশব্দৰে সংগীৰ সৈতে যোগাযোগ ৰাখে তাৰমানে গড়ে কথা নাপাতে কিন্তু ইটোৰ লগত সিটো যোগাযোগ ইমান কম্পনাংকৰ ৰাখে জানানে 5,000 পৰ্যন্ত কম কম্পনাংক 5,000 কৈছোঁ তোমাৰ 5 হাৰ্জ পৰ্যন্ত কম কম্পনাংক 5 হাৰ্জ মানে কি 20তকৈ কম গতিকে অৱশব্দৰে সংগীৰ লগত যোগাযোগ ৰাখে গড়ে নিজৰ সংগীৰ লগত অৱশব্দৰে যোগাযোগ ৰাখে কিমান সীমাটো কিমান 5 হাৰ্জ পৰ্যন্ত কম কম্পনাংকৰ বুজি পাইছা তাৰপিছত তিমি মাছ এইটো এটা তিমি মাছ তিমি মাছ আৰু গড় হাতী নাই এইটো হাতী তিমি মাছ আৰু হাতী ইহঁতেও অৱশব্দ উৎপন্ন কৰে জানানে তিমি মাছ আৰু হাতীয়েও তোমাৰ অৱশব্দ উৎপন্ন কৰে গতিকে এইটো পৃষ্ঠাত মই তোমালোকক অৱশব্দ কোনে কোনে উৎপন্ন কৰে দেখুৱাইছোঁ অৱশব্দ কাক বোলে 20 হাৰ্জতকৈ কম কম্পনাংকৰ শব্দক অৱশব্দ বোলে মানুহৰ শ্ৰৱণৰ পৰিসৰ হৈছে 20 হাৰ্জৰ পৰা 20,000 ইয়াৰ মাজত যিখিনি সেইখিনিহে মানুহে শুনে 20 হাৰ্জতকৈ কম হ'লেও নুশুনে 20,000 হাৰ্জতকৈ বেছি হ'লেও নুশুনে এতিয়া 20 হাৰ্জতকৈ যদি কম কম্পনাংক হয় তেনে শব্দ কোৱা হয় অৱশব্দ এতিয়া অৱশব্দ কোনে সৃষ্টি কৰে মৌ-মাখিয়ে গতিকে মৌ-মাখিৰ পাখিৰ গুঞ্জন আমি নুশুনো দোলন এটা দুলি থাকিলে অৱশব্দ হয় অৱশব্দ কম্পনাংক একদম কম গতিকে আমি দোলনৰ শব্দ নুশুনো আকৌ দুটা গড়ে এটা সংগী আনটোৱে অৱশব্দৰে যোগাযোগ ৰাখে অৱশব্দ কিমান জানানে 5 হাৰ্জ পৰ্যন্ত 5 হাৰ্জ পৰ্যন্ত কম কম্পনৰে ইটোৱে সিটোৰ লগত যোগাযোগ ৰাখে তাৰপিছত হুৱেল তিমি মাছ আৰু তোমাৰ হাতী ইহঁতি কি কৰে অৱশব্দ উৎপন্ন কৰে গতিকে তোমাৰ ৰেঞ্জটো মনত ৰাখিবা 20 হাৰ্জ হয়নে 20 হাৰ্জৰ পৰা 20,000 হাৰ্জ এইটো কিন্তু মনত ৰাখিবা হয়নে আমাৰ শব্দৰ ৰেঞ্জটো পৰিসীমাটো কিমান 20 হাৰ্জৰ পৰা 20,000 হাৰ্জ হয়নে এইটো পৰিসীমা হৈছে তোমাৰ 20 হাৰ্জৰ পৰা 20,000 হাৰ্জ এইটো হৈছে শ্ৰৱণৰ পৰিসীমা এতিয়া মই তোমালোকক কোনে কোনে অৱশব্দ উৎপন্ন কৰা মনত ৰ'ব নহয় তোমালোকৰ যে মৌ-মাখিৰ পাখিৰ গুঞ্জন অৱশব্দ তোমাৰ দোলন এটা যেতিয়া দুলি থাকে তেতিয়া অৱশব্দ হয়নে মৌ-মাখিৰ গুঞ্জনত অৱশব্দ দোলন দুলি থাকিলে অৱশব্দ তাৰপিছত গড়ে সংগীৰ লগত অৱশব্দৰে যোগাযোগ ৰাখে তাহাঁতৰ কিমান সীমাটো 5 হাৰ্জ একদম কম 5 হাৰ্জ পৰ্যন্ত তাৰপিছত আকৌ তিমি মাছ সাগৰত থকা তিমি মাছ হাতী এইবিলাকে অৱশব্দ উৎপন্ন কৰে এতিয়া অৱশব্দ শেষ হোৱাৰ আগতে আৰু এটা কথা
তোমালোকে ভূমিকম্প তোমালোকে সকলোৱে ভূমিকম্পৰ কথা জানা নহয় হয়নে ভূমিকম্প জানা নহয় ভূমিকম্পত কি হয় এটা ডাঙৰ প্ৰঘাতী তৰংগৰ সৃষ্টি হয় আমাৰ পৃথিৱীখন কঁপি যায় হয়নে তেতিয়া কি হয় চোৱা ভূমিকম্পত এই প্ৰঘাতী তৰংগ হোৱাৰ আগতে এটা কম কম্পনাংকৰ এটা অৱশব্দৰ সৃষ্টি হয় ভূমিকম্প হোৱাৰ আগে আগে কম কম্পনাংকৰ এটা অৱশব্দৰ সৃষ্টি হয় যিটো জীৱ জন্তুৱে শুনে আমি নুশুনো আমি অৱশব্দ নুশুনো শুনে শুনে জীৱ জন্তুৱে সেইকাৰণে সিহঁতি কি হৈ যায় সচকিত হৈ যায় তাহাঁতি অস্থিৰ হৈ যায় জীৱ জন্তুবোৰ ইফালে সিফালে ঘূৰি ফুৰে তাহাঁতি অস্থিৰ হৈ যায় ভূমিকম্প হোৱাৰ আগজাননী জীৱ জন্তুৱে পায় আৰু ভূমিকম্প প্ৰঘাতী তৰংগ আৰম্ভ হোৱাৰ আগতে কম কম্পনাংকৰ অৱশব্দৰ সৃষ্টি হয় গতিকে ভূমিকম্পটো অৱশব্দৰ সৃষ্টি হয় এতিয়া তোমালোকক অতিশব্দৰ বিষয়ে ক'ম অতিশব্দ মই তোমালোকক কৈছিলোঁ অতিশব্দ শ্ৰৱণৰ পৰিসৰটো দি দিয়া হৈছিলে যে 20ৰ পৰা 20 হাৰ্জৰ পৰা 20,000 নহয়নে 20,000 হাৰ্জ এইটো হৈছে শ্ৰৱণৰ পৰিসৰ বা আমাৰ কাণেৰে শুনো গতিকে আগৰ হেতুতে কোৱা হ'ল যে 20 হাৰ্জতকৈ যদি তোমাৰ কম কম্পনাংক হয় 20 হাৰ্জতকৈ যদি কম কম্পনাংক হয় সেই কম কম্পনাংকটা এইটো স্মলাৰ দেন দেখুৱাইছোৱে কম কম্পনাংক সেইবিলাকক কয় অৱশব্দ তোমাৰ আগতে এইমাত্ৰ কোৱা হ'ল কিন্তু 20,000 আমাৰ পৰিসীমাৰ শেষৰটো সীমাটো 20,000 হাৰ্জতকৈ যদি বেছি হয় ডাঙৰ হয় তাক কি কয় জানানে কম্পনাংক ডাঙৰ মানে কম্পনাংক যদি বেছি হয় তাক কয় অতিশব্দ বা আল্ট্ৰা চাউণ্ড 20,000 হাৰ্জতকৈ বেছি হ'লে তাক কয় অতিশব্দ বা আল্ট্ৰা চাউণ্ড এইটো অতিশব্দ আৰু এইটো হৈছে তোমাৰ অতিশব্দ এতিয়া চোৱা অতিশব্দ কোনে সৃষ্টি কৰে অতিশব্দ সৃষ্টি কৰে তোমাৰ তিমি মাছে ডলফিন সাগৰত থকা ডলফিনে অতিশব্দৰ সৃষ্টি কৰে তোমাৰ বাদুলিয়ে কৰে বাদুলিয়েতো অতিশব্দৰ সহায়ত চিকাৰো ধৰে অতিশব্দৰ সৃষ্টি কৰে পিছত তোমালোকক আকৌ কম অতিশব্দৰ বাদুলিয়ে সৃষ্টি কৰে আৰু কোনে কৰে এইটো হৈছে শিশু মানে তোমাৰ এইটো হৈছে নদীৰ ডলফিন এইটো ক'ত থাকে নৈত থাকে নদীত থাকে এইটো নদীত থাকে নদীৰ ডলফিন এইটো শিশু বুলি কয় সিহঁতেও অতিশব্দৰ সৃষ্টি কৰে তাৰপিছত অতিশব্দ কোনে সৃষ্টি কৰে জানানে 5 বছৰৰ তলৰ কেঁচুৱাই 5 বছৰৰ তলৰ কেঁচুৱা আৰু কুকুৰ 5 বছৰ তলৰ কেঁচুৱাৰ কুকুৰে অতিশব্দ শুনা পায় সিহঁতি কিমান শুনা পায় জানানে 25 কিলোহাৰ্জ তাৰমানে প্ৰায় 25,000 হাৰ্জলৈকে এটা কেঁচুৱা আৰু কুকুৰে বুজিছানে 25,000 হাৰ্জলৈকে শুনা পায় কেঁচুৱা আৰু কুকুৰে তাৰমানে তাহাঁতি অতিশব্দ শুনা পায় গতিকে তোমালোকে গম পালা যে মানুহৰ শ্ৰৱণৰ পৰিসৰ 20ৰ পৰা 20,000 হাৰ্জ আৰু তাত 20 হাৰ্জতকৈ যদি কম কম্পনাংক হয় তাক কয় অৱশব্দ 20,000 হাৰ্জতকৈ যদি বেছি কম্পনাংক হয় তাক কয় অৱশব্দ কোনে কোনে কৰে মই তোমালোকক ক'লোঁ মৌমাখিৰ গুঞ্জন ঝুলন হয়নে তাৰপিছত গড় হাতী এইবিলাকে অৱশব্দৰ সৃষ্টি কৰে কিন্তু অতিশব্দৰ সৃষ্টি কৰে তোমাৰ ডলফিন সাগৰীয় ডলফিন বাদুলি শিশু নদীত যিটো ওলায় শিশু মানে নদীৰ ডলফিন
সেইটো আৰু 5 বছৰ তলৰ কেঁচু আৰু কুকুৰ 5 বছৰ তলৰ কেঁচু আৰু কুকুৰে আনকি তোমাৰ অতি শব্দ শুনা পায় তাহাঁতি কিমানতকৈ শুনা পায় জানানে 25 কিলোহাৰ্টজ তাৰমানে 25,000 হাৰ্টজলৈকে শুনে মানুহে 20,000 হাৰ্টজলৈকে শুনে কেঁচুৱাই কিন্তু 25,000 হাৰ্টজলৈকে শুনে সেইকাৰণে কেঁচুৱাই তোমাৰ পটককৈ সাৰ পায় যে শব্দ হ'লে তাহাঁতি কান্দি উঠে হঠাতে কুকুৰে চাবাচোন কেতিয়াবা শুই থকা হঠাতে ভুকি উঠে তাৰমানে তাহাঁতি কিবা অতি শব্দ শুনা পায় সেইকাৰণে কিহৰ কাৰণে কাৰণ তাহাঁতি অতি শব্দ 25 কিলোহাৰ্টজলৈকে শুনা পায় গতিকে এইখিনিয়ে তোমালোকৰ শ্ৰৱণৰ পৰিসৰ অৱশব্দ অতি শব্দৰ বিষয়ে ক'লোঁ ইয়াৰ পিছৰটো যিটো মই পঢ়াম তোমালোকৰ 4 নম্বৰ পাঠত 4 নম্বৰ পাঠত তোমাৰ অতি শব্দৰ প্ৰয়োগখিনি পঢ়াম অতি শব্দৰ প্ৰয়োগ পঢ়াম আৰু কাণটো পঢ়াম এই দুটা পঢ়াম আজিলৈ ইমানতে থ'লোঁ আশা কৰোঁ তোমালোকে বুজি পাইছা ধন্যবাদ